জুনাইত সৰস্বতী পূজাৰ আনন্দৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা। দুগৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে আহত। সৰস্বতী পূজাৰ আনন্দমুখৰ পৰিৱেশৰ মাজতে জুনাইত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৫১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মুৰকং চেলেক বালিকা বিদ্যালয়ৰ সন্মুখত সংঘটিত এই দুৰ্ঘটনাত দুগৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে তীব্ৰ বেগেৰে অহা এখন স্কুটি পাৰ হৈ গৈ এগৰাকী ছাত্ৰীক খুন্দিয়াই এই দুৰ্ঘটনাটো সংঘটিত কৰে। দুৰ্ঘটনাত মুৰকং চেলেক বালিকা বিদ্যালয়ৰ ১০ম শ্ৰেণীৰ ছাত্ৰী সৃষ্টি কামন গুৰুতৰভাৱে আহত হয়। আনহাতে স্কুটি আৰোহী জোনাই মধ্যপুৰ গাঁৱৰ অনিল টায়াৰো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাৰ পিছত স্থানীয় লোকে তৎক্ষণাত দুয়োকে উদ্ধাৰ কৰি জোনাই সমজিলা চিকিৎসালয়ত ভৰ্তি কৰায়। অৱস্থা সংকটজনক হোৱাত স্কুটি আৰোহী অনিল টাইক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে উৎসৱৰ সময়ত ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগ আৰু অসাৱধান গাড়ী চলাই পুনৰ এবাৰ পথ সুৰক্ষাৰ গুৰুত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে। প্ৰায় ১টামান বজাত আমাৰ মুৰকং চেলেক গাৰ্লছ হাইস্কুলৰ সন্মুখত এটা দুৰ্ঘটনা হ'ল। তাত স্কুটি আৰোহী দুজন যুৱকে আমাৰ স্কুলৰে এজনী ছাত্ৰীক খুন্দিয়ালে আৰু আমি লক্ষ্য কৰিছোঁ যে যথেষ্ট এইবাৰ উদণ্ড বাইক চালকে বিনা হেলমেটত ট্ৰিপুল কৰি খুব দ্ৰুতগতিত বাইক চলাই ফুৰিছে আৰু যাতে দুৰ্ঘটনা আৰু নহয় তাৰ বাবে আমি আৰক্ষী প্ৰশাসনক অলপ কঠোৰ হ'বলৈ আমি অনুৰোধ জনাইছোঁ। ঘটনাটো কেনেকৈ হ'ল বুলি গম পায়? ঘটনাটো আমাৰ ছোৱালীজনীয়ে সেৱা কৰি ঘৰলৈ বুলি ওলাইছিলে, ৰাস্তা পাৰ হৈছিলে, যথেষ্ট ভিৰ আছিলে, যথেষ্ট স্পীডত চাগে বাইক আৰোহীজন আহিল আৰু চম্ভালিব নোৱাৰি ছোৱালীজনীকে খুন্দিয়ালে। অৱস্থা কেনেকুৱা এতিয়া? অৱস্থা ছোৱালীজনীৰ মূৰ ফাটিছে, ল'ৰাজনো যথেষ্ট গুৰুতৰ, ডিব্ৰুগড়ত ৰেফাৰ কৰি দিছে। দুজনকে ছোৱালীজনীক দিয়া নাই চাগে, ল'ৰাজনক চলোৱাজনক দিছে। ছাৰ, যিহেতু এনেকুৱা ধৰণৰ দুৰ্ঘটনা প্ৰত্যেকবাৰে হৈ থাকে, বিশেষকৈ পূজা বা উৎসৱসমূহত, এই ক্ষেত্ৰত প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি তেখেতসকলে অকণমান আৰক্ষীসকলে ৰাতিপুৱাৰ পৰা অকণমান লক্ষ্য কৰিব লাগে যাতে উদণ্ড বাইক চালকসকলে ট্ৰিপুল কৰি হেলমেট নিপিন্ধাকে ৰাস্তাত দ্ৰুতগতিত বাইক নচলায়, অলপ সেইটো মন দিলে হয়তো দুৰ্ঘটনা হ্ৰাস পাব পাৰে। আপোনালোকৰ ছাত্ৰী কোনটো ক্লাছৰ আছিলে আৰু নাম কি? তাই এইবাৰ পৰীক্ষা মেট্ৰিক দিয়া ছোৱালী, ক্লাছ 10ৰ। নাম কি আছিলে? সৃষ্টি কামান।